চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনী সংকলন ভাৱানুবাদ হ'ল মৃত্যুঞ্জয় দত্তৰ আৰু সূচীপত্ৰখনলৈ অকণ মন কৰকচোন। এজন ট্ৰাম্পৰ ভগ্নহৃদয়ৰ উচুপনি। এইখিনি আচলতে মই আপোনালোকক অধ্যায় হিচাপে পঢ়ি শুনাই আছোঁ আৰু আজি একেবাৰে শেষৰটো যিখিনি শেষৰ কথা সেইখিনি পঢ়ি শুনাম। তাৰপিছতেই ষ্টাৰ্ট কৰিম মেকিং এ লিভিং চাৰ্লি। তেওঁ কেনেদৰে অভিনয় জগতলৈ গৈছিল সেইখিনি ইয়াৰ পিছৰ ফেজটোত আহিব, গতিকে ইয়াৰ পিছত মই পঢ়িম সেইখিনি। তো আজি আপোনালোকক মই পঢ়ি শুনাম ইয়াৰ শেষৰ কথাখিনি। এইখিনি হ'ল একেবাৰে শেষৰ কথা এইটো অধ্যায়ৰ, আৰু তাৰপিছত আপোনাৰ ষ্টাৰ্ট হ'ব মেকিং এ লিভিং চাৰ্লি। গতিকে এইটো ষ্টাৰ্ট কৰোঁ। শেষৰ কথাখিনি মই পঢ়ি শুনাইছোঁ আপোনালোকক। 1964 চনত চাৰ্লি চেপলিনৰ আত্মজীৱনী প্ৰকাশিত হোৱাৰ পিছত আৰু 10 বছৰ বাচি আছিল চেপলিন। এই সময়ৰ মাজতে তেওঁৰ জীৱনৰ এটা উল্লেখযোগ্য ঘটনা হ'ল জীৱনৰ শেষৰ চলচ্চিত্ৰখনৰ নিৰ্মাণ। 1967 চনত মুক্তি পায় এ কাউণ্টেছ ফ্ৰম হংকং। এইখনে আছিল তেওঁৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ ৰঙীন ছবি, বাকীখিনি চব ব্লেক এণ্ড হোৱাইট আছিলে। ছবিত সোফিয়া লৰেন্সে অভিনয় কৰিছিল। 1972 চনত চেপলিন আৰু এবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যাব লগা হ'ল বিশ্ব চলচ্চিত্ৰ জগতৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ অস্কাৰ ল'বৰ কাৰণে। 1972 চনত চেপলিন আৰু এবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যাব লগা হৈছিল কিয়নো তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ যিটো চলচ্চিত্ৰ জগতৰ পুৰস্কাৰ সেইটো গ্ৰহণ কৰিবলৈ গৈছিল। ইয়াৰ ঠিক 5 বছৰ পাছতে 1977 চনৰ 25 ডিচেম্বৰত ছুইজাৰলেণ্ডৰ তেওঁৰ বাসভৱনতেই 88 বছৰ বয়সত নিন্দাৰত অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক সমাধিস্থ কৰা হয় লেক জেনেভাৰ ওচৰৰ সমাধিক্ষেত্ৰত। লেক জেনেভা আছিল তেওঁৰ এগৰাকী পত্নী। শুনিবলৈ পোৱা যায় সমাধিস্থ কৰাৰ পাছত তেওঁৰ মৃতদেহ হেনো সমাধিক্ষেত্ৰৰ পৰা চুৰি হৈ যায়। কেনেকুৱা এটা ঘটনা চাওকচোন, মৃতদেহনো কেতিয়াবা চুৰি হয়নে? অপৰাধীসকলে মৃতদেহৰ বদলি $4 লাখ দাবী কৰে। অৱশেষত 11 সপ্তাহ পিছত পুলিচে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰে আৰু চাৰ্লিৰ দেহটো উদ্ধাৰ কৰে। চাৰ্লি বাচি থাকিলেও হয়তো এই চমকপ্ৰদ ঘটনাটোলৈ আৰু এখন ছবি নিৰ্মাণ কৰি আমাক উপহাৰ হিচাপে দি গ'লহেঁতেন। আৰু মই এটা বস্তু আপোনাক দেখাওঁ, সমাধিস্থ কৰাৰ মুহূৰ্তত চাৰ্লি চেপলিন আৰু ইয়াৰ যিটো ছবি আছে এই ছবিটো দেখাই দিছোঁ। গতিকে এই অধ্যায়টো শেষ হৈছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই পঢ়ি শুনাম মেকিং এ লিভিং চাৰ্লি। এইটো ষ্টাৰ্ট হ'ব অহাকালিৰ পৰা। গতিকে এইটো দেখুৱাই দিয়া। আৰু এইখিনি চাৰ্লি চেপলিনৰ যিখিনি ছবি আৰু তেওঁ সেইখিনি। এয়া কি কৰি আছে? এয়া কৰি আছে তোমাৰ হেৰি এয়া অভিনয় কৰিছে, এক্টিং কৰিছে, এনেকৈ এক্টিং কৰে, মানে ফানী এক্টিং কৰে। গতিকে আজিলৈ আহিছোঁ, বাই বাই।